সো আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ছিৰিজৰ বুটানী পাৰ্টলৈ গৈ আছোঁ। চ' ইয়াত আমি কুৱেশ্যনছবিলাকৰ প্ৰত্যেকটোৰে অপশ্যনছ আমি এক্সপ্লেইন কৰিব ট্ৰাই কৰিম। চ' আপুনি যদি ভাবিছে কি ভিডিঅ'টো নাচালেও হ'ব, ডাইৰেক্ট এনচাৰ কেইটা চালে হ'ব, বাট মানে আমি ট্ৰাই কৰিম যে অপশ্যন এটা কুৱেশ্যনতে বহুতকেইটা আপুনি কুৱেশ্যন কভাৰ হৈ যাওক আৰু লগত অপশ্যনখিনি কিয় হয় আমি ক'ব ট্ৰাই কৰিম। চ' ফাৰ্ষ্ট কুৱেশ্যনটোলৈ গৈ আছোঁ। চ' এইটো কুৱেশ্যন একচুৱেলি অকণমান টাফাৰ চাইড হয়। চ' আপুনি যদি পাৰা নাই একো নাই, কেছ নাই, আপুনি জাষ্ট অপশ্যন ইলিমিনেট কৰিব ট্ৰাই কৰিব পাৰে এইটো। চ' যেনেকৈ আপোনাৰ কুৱেশ্যনটো হ'ল, আৰ্কিবেক্টেৰিয়া কেন চাৰ্ভাইভ ইন এক্সট্ৰিম কণ্ডিশ্যনছ লাইক হাই চেলিনিটি, hot marshy springs areas because of. So ইয়াত ফাৰ্ষ্ট অপশ্যন প্ৰেজেন্স অফ পেপটিডোগ্লাইকেন ইন সেল ওয়াল। সো একচুৱেলি এইটো ফুল হয়, পেপটিডোগ্লাইকেন নাথাকে, ইয়াত থাকে আপোনাৰ চিউডো পেপটিডোগ্লাইকেন। চিউডো পেপটিডোগ্লাইকেন। সো দ্য অপশ্যন বি এ ইউনিক ব্ৰাঞ্চ চেইন লিপিড সেল মেমব্ৰেন ষ্ট্ৰাকচাৰ। সো এইটো একচুৱেলি কাৰেক্ট এনচাৰ হয়। ইয়াত আপোনাৰ ইথাৰ লিংক ব্ৰাঞ্চ চেইন হয়, আইচোপ্ৰিনইড লিপিড বুলি কয়, যোনটো আপোনাৰ মেমব্ৰেনটো হাইলি ষ্টেবল কৰে এক্সট্ৰিম এনভাইৰনমেণ্ট। সো এইটো মানে ইউনিক ব্ৰাঞ্চ চেইন লিপিড মেমব্ৰেন ষ্ট্ৰাকচাৰ। এইটো লাইন আপুনি পাৰিলে মনত ৰাখি ল'ব। আৰ্কিবেক্টেৰিয়া টাইপৰ যিকোনো আপোনাৰ বেক্টেৰিয়াৰ কাৰণে এইটো সুইটেবল হ'ব। আৰু বাকী ইয়াত পেপটিডোগ্লাইকেন নাথাকে, চিউডো পেপটিডোগ্লাইকেন থাকে, এনচাইটিত আছে। আৰু বাকী ৰেগুলাৰ প্ৰটিন ব্লক হিট শ্বক। চ' ৰেগুলাৰ প্ৰটিনে হিট শ্বকটো ব্লক নকৰে, ই আপোনাৰ চেলটোক প্ৰটেক্টহে কৰে। চ' এইটো অপশ্যনো ফুল হয়। নেক্সট কমপ্লিট এবচেঞ্চ অফ চেল ৱাল। চ' আপুনি গম পায় আৰ্কিবেক্টেৰিয়াত চেল ৱাল থাকে, চ' এবচেণ্ট আছে ন, চ' এইটো ফুল হ'ব। বাট থাকে, বাট পেপটিডোগ্লাইকেন নহয় আৰু, বাট থকাটো থাকে, চিউডো পেপটিডোগ্লাইকেন থাকে। চ' এইটো অপশ্যনো ফুল হয়, এবচেঞ্চ নহয়। চ' নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। ইফ এ নিউ ফটোচিন্থেটিক অৰ্গেনিজম ইজ ডিছকভাৰ্ড contain chlorophyll A, chlorophyll D and phycoerythrin, which taxonomic group does it belongs to? So chlorophyll A, chlorophyll D আছে ন। So chlorophyce, phycoerythrin, rhodophyce, cyanobacteria কেইটা আপুনি গোটেইকেইটা এনচিআৰটিতে আছে। আপুনি chlorophyll A কি থাকে আপুনি চাগে মনত আছে বা ইম্পৰ্টেণ্ট হয়। chlorophyll A chlorophyll আপোনাৰ A and chlorophyll B থাকে। phycoerythrin আপোনাৰ chlorophyll A আৰু C থাকে। rhodophyce আপোনাৰ chlorophyll A আৰু D থাকে। আৰু cyanobacteria আপোনাৰ chlorophyll A থাকে বাট D নাথাকে। সো আপনি ইয়াত সুধিছে এ আৰু ডিত কোনটোত আছে। সো অবভিয়াছলি ৰডোফাইছে, ডাইৰেক্ট কুৱেশ্যন। সো নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোইং গ্ৰুপ অফ ফাঞ্জাই ইজ দ্য এসেক্সুৱেল ফেজ কমপ্লিটলি এবচেণ্ট অৰ নট অবজাৰ্ভ উইথ ৰিপ্ৰডাকশ্যন অকাৰিং প্ৰাইমেৰলি বাই ভেজিটেটিভ ফ্ৰেগমেণ্টেশ্যনছ অৰ বেচিডিঅ'স্প'ৰ্ছ। সো ইয়াত ডাইৰেক্ট হিণ্ট এটা আছে কি বেচিডিঅ'স্প'ৰ্ছৰ কথা কৈছে। সো বেচিডিঅ'মাইচিটিছে হ'ব, বাট আমি গোটেইকেইটা অপশ্যন ডিছকাছ কৰোঁ। সো এস্কোমাইচিটিছ হ'ল এসেক্সুৱেল স্প'ৰ্ছ, আপুনি কণী দিয়া গম পাইছে এসেক্সুৱেল স্প'ৰ্ছ হয়, কমন হয় কণী দিয়াটো। ফাইকোমাইচিটিছ সেইটো আপোনাৰ এসেক্সুৱেল। দেন ডিউটেৰমাইচিটিছ সেইটো এসেক্সুৱেল হয়। আপুনি বেচিডিঅ'মাইচিটিছটো অনলি সেক্সুৱেল হয়। চ' নেক্সট কুৱেশ্যন 4, ভাইৰাছ আৰ কনচিডাৰ্ড নন লিভিং আউটচাইড এ হোষ্ট চেল বিকজ দে আৰ। চ' ভাইৰাছটো নন লিভিং হয় চেলৰ বাহিৰত, আপুনি গমে পায়। চ' অপশ্যন এ আছে ডু নট কণ্টেইন এনি জেনেটিক মেটেৰিয়েল। চ' অভিয়াছলি এইটোতো ফুল হয়। ভাইৰাছ মে কণ্টেইন বুথ মিনছ DNA or RNA, এনি ওৱান অফ দ্য টু। চ' এইটো কুৱেশ্যন অপশ্যনটো ফুল হয়। DNA RNA থাকে, জেনেটিক মেটেৰিয়েল থাকে। দেন কমপ্লিট লেক এ চেলুলাৰ অৰ্গেনাইজেশ্যন এণ্ড মেটাবলিক মেচিনাৰী, এইটো ট্ৰু হয় অপশ্যন। মানে ভাইৰাছৰ আপোনাৰ চেলুলাৰ ষ্ট্ৰাকচাৰ তেনেকৈ মানে নাই, আৰু মেটাবলিজিম আউটচাইড হোষ্ট চেল নাথাকে। চ' সেইকাৰণে দে আৰ কাইণ্ড অফ নন লিভিং আউটচাইড দ্য হোষ্ট চেল, কেন নট মিউটেট আণ্ডাৰ এনি কণ্ডিশ্যন। চ' এইটো অভিয়াছলি ফুল হয়। কৰোণা ভাইৰাছ দেখিছে বহুত ফাষ্ট মিউটেট কৰে, ইভলভ হয় মানে। আর মেড আপ অফ পিউরলি অফ কার্বোহাইড্রেটস, এইটো ফুল হয়। দে আর মেড অফ নিউক্লিক এসিড অ্যান্ড প্রোটিন, অভিয়াসলি নিউক্লিক এসিড থাকে, DNA RNA প্রোটিন থাকে, কার্বোহাইড্রেটের কথা নাকি। So option B is the correct, completely lack a cellular organization and metabolic machinery. So question number 5, viroids differ from virus in that they possess. So viroids, prions, virus, NCERT আছে। So আপনি ভাইরাসটো গম পাই চাগে মানে ডিফাৰ কেনেকৈ কৰে ভাইৰাছৰ পৰা, সেইটো সুধিছে। ফাৰ্ষ্ট অপশ্যন আছে ছিংগল ষ্ট্ৰেণ্ডেড DNA wrapped in a thick protein coat. So it is false because viroids contain RNA, not DNA. This is false, contain RNA. Viroids contain RNA. Then next option আছে free low molecular weight RNA without a protein coat, এইটো শুদ্ধ হয়। মলিকুলার ওয়েটও কম হয়, RNA থাকে আৰু protein coat নাথাকে। So double stranded RNA with a specialized capsid, so এইটো false হয় because capsid নাথাকে। protein molecules capable of replication without nucleic acid, so এইটো একচুৱেলি ডেফিনেশ্যন হয় আপোনাৰ প্রায়নছৰ, মানে protein molecule capable of replication without nucleic acid। so ইয়াত আপুনি প্রায়নছ, ভাইরাছ অলমোস্ট গোটেইখিনি এনেকৈ কভাৰ হৈ যায় এটা কুৱেশ্যনত। The next question number 6, dictyosomes in plant cells are structurally equivalent to which eukaryotic organelles found in animal cells? So dictyosomes তো চাগে আপুনি কিছুমানে শুনিছে, কিছুমানে মেবি তেনেকৈ আগতে কুৱেশ্যন পোৱা নাই ইয়াৰ। সো একচুৱেলি ডিক্টাইজমটো আপোনাৰ গলগি এপাৰ্টাছ, অপশ্যন চি, এইটো আপুনি মনত ৰাখিব নামটো। বিকজ আপোনাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম ইজ ডিফাৰেণ্ট, এইটো মানে আপুনি ডিফাৰেণ্ট অৰ্গেনেলছ হয় এটা।
এণ্ড মাইটকণ্ড্ৰিয়াত অভিয়াছলি ইয়াত আপোনাৰ ATP প্ৰডিউচ হয়, ATP পাৱাৰ হাউচ, দেন লাইচোজম ক'ব পাৰে, ইন্ট্ৰাচেলুলাৰ ডাইজেশ্যন। So আপোনাৰ ডিপ্ট'জম প্লান্ট চেল ষ্ট্ৰাকচাৰ ইকুইভেলেণ্ট টু হুইচ ইউকেৰিঅটিক অৰ্গেনেল ফাউণ্ড ইন এনিমেল চেলছ। এনিমেল চেলত গৰ্গি এপাৰ্টাছ থাকে আৰু ডিপ্ট'জমছ থাকে প্লান্ট চেলত। আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামটো আপোনাৰ প্ৰটিন চিন্থেচিছ কৰে, প্ৰটিন আৰু লিপিড। প্ৰটিন আপোনাৰ ট্ৰাফ এণ্ডোপ্লাজমিক, লিপিডটো স্মুথ। The next question number 7. In 5 kingdom classification, Chlamydomonas and Chlorella has been kept in which kingdom? So 5 kingdom তো আপুনি জানে RH Whittaker দিছে। So 5 kingdom by RH Whittaker, এইটো ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে, ইজিয়ে হয় RH Whittaker। আৰু বাকী আপোনাৰ মনেৰা জানে আপুনি, প্ৰ'কেৰিঅটছ আছে, বেক্টেৰিয়া চাইনোবেক্টেৰিয়া চব আছে, প্ৰ'কেৰিঅটছ। দেন প্লান্টিত আপুনি গম পায়, মাল্টিচেলুলাৰ প্লান্টছবিলাক আছে। প্ৰটিষ্টাত আছে আপোনাৰ ক্লেমাইডোমোনাছ আৰু ক্লৰেলা। These are unicellular eukaryotes. Okay, protista is the correct answer. So next question number 8. Heterosis found in certain cyanobacteria like Nostoc and Anabaena are specialized structurally to perform. So the question number C হয়, directly মানে nitrogen fixation হয় heterosis to, direct question হয়, বহুত বাৰ আহিছে। So actually বাকি এটা অপশ্যন মই এবাৰ কৈ দিওঁ, অক্সিজেনিক ফটোসিনথেসিস যোনটো আছে অপশ্যন এ, অক্সিজেনিক ফটোসিনথেসিস ৰিলিজ অক্সিজেন, অবভিয়াছলি অক্সিজেন প্ৰডিউচ কৰে, চ' নাইট্ৰজেনৰ লগত তাত ৰিলেটেড নাই। নেক্সট ইজ কাৰ্বন ডাই অক্সাইড ফিক্সেশ্যন ভায়া ফসফাইনল পাইৰুভেট কাৰ্বক্সিলেজ। ফসফাইনল পাইৰুভেট C4 চাইকেলত পাইছে আপুনি বা কিছুমান বেক্টেৰিয়াত থাকে। চ' ইয়াত কাৰ্বন ডাই অক্সাইড ফিক্সেশ্যন হয়, হেট্ৰ'চিছটো নাইট্ৰজেন, অবভিয়াছলি এইটো অপশ্যন বি অপশ্যনো নহয়। আৰু ফ্ৰেগমেণ্টেশ্যনৰ বাৰ্ডিংটো আপোনাৰ ৰিপ্ৰডাকশ্যনৰ এটা ভেজিটেটিভ ৰিপ্ৰডাকশ্যনৰ এটা মেথড হয়, চ' এইটো বহুত বেলেগ অপশ্যন। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নাইট্ৰজেন ফিক্সেশ্যন আণ্ডাৰ এনাৰবিক মাইক্ৰ এনভাইৰনমেণ্ট। চ' অপশ্যন 9. So question number 9, sorry. Naked protoplasm, multinucleate conditions and saprophytic mode of nutrition are key characteristic features of protoplasm. তো naked থাকে, multinucleated হয় আৰু saprophytic হয়। So saprophytic তো দেখাৰ লগে আপুনি ডাইৰেক্ট গম পাব লাগে যে এইটো স্লাইম মোল্ড হ'ব। So basically euglenoid, dinoflagellate, chrysophytes, এটা প্ৰতিষ্ঠা হয়। চ' ইয়াৰ স্পেচিফিক কেৰেক্টাৰিষ্টিক কিছুমান আছে, অলপ মই কৈ দি আছোঁ, সেইখিনি মনত ৰাখিব। ডাইৰেক্ট ইয়াৰ পৰাও ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে, কোনটো কাৰ কেৰেক্টাৰিষ্টিক্স হয় তেনেকুৱা হয়। চ' যেনেকৈ আপোনাৰ ইউগ্লেনইডটো হয় আপোনাৰ পেলিকেল থাকে ন, পেলিচেল থাকে, চেল ৱাল নাথাকে, ফ্লেক্সিবল হয়, পেলিচেল থাকে। চ' দেন নেক্সট ডাইনোফ্লেজিলেটছত দুটা ফ্লেজিলা থাকে, 2 ফ্লেজিলা, লংগিটিউডিনেল, ওকে, এটা আনিভেন, দুটা আনইকুৱেল হয়, লংগিটিউডিনেল, এণ্ড দেন নেক্সট ইজ ট্ৰান্সভাৰ্ছ ফ্লেজিলা, দুটা আনইকুৱেল ফ্লেজিলা মনত ৰাখিব। দেন আপোনাৰ এগেইন ক্ৰাইজোফাইটছত ডায়েটমছ আৰু গল্ডেন এলগি, এক্সাম্পল কেইটা ইম্পৰ্টেণ্ট, ডায়েটমছ এণ্ড গল্ডেন এলগি। এণ্ড দেন আপোনাৰ আৰু এটা আপুনি চিলিকা চেল ৱাল যে আছে, চিলিকা চেল ৱালটো ইম্পৰ্টেণ্ট হয়, চিলিকা চেল ৱাল। অ'কে, চ' অপশ্যন বি স্লাইম মোল্ড হয়, যোনটো আপোনাৰ চেপ্ৰফাইটছ হয়, মাল্টিনিউক্লিয়েটেড আৰু নেকেড প্ৰট'প্লাজম। চ' নেক্সট কুৱেশ্যন গৈ আছোঁ, কুৱেশ্যন নম্বৰ 10. Diatomaceous earth is industrially valuable for filtration and polishing because cell walls of diatoms contain deposits of, এইটো কমন কুৱেশ্যন হয়, আপুনি হোপফুলি ৰং কৰা নাই। অপশ্যন চি চিলিকা। চ' ডায়েটমাছ আপোনাৰ চিলিকা থাকে ন, যোনটো আপোনাৰ ডায়েটমাছ আৰ্ট বুলি কয়, পলিচিং, ফিল্ট্ৰেশ্যন, ইনচুলেশ্যন, টুথপেষ্ট, বহুত কিবা কিবি ইউজ কৰে। চ' বেচিকেলি বাকীকেইটা অপশ্যন মই কৈ দি আছোঁ এবাৰ, কিয় নহয় চাপ'জ। চ' কেলছিয়াম কাৰ্বনেটটো অভিয়াছলি কৰেল ৰিপছত থাকে, এইটো এটা বেলেগ কুৱেশ্যন হ'ব পাৰে, কৰেল ৰিপছত থাকে ন। নেক্সট ইজ কাইটিনটো ফাংগাছত থাকে, এক্সোস্কেলেটন হয়, অৰ্থপডৰ এক্সোস্কেলেটন আছে কাইটিন। কক্ৰচ আপোনাৰ, নেক্সট আপোনাৰ ফাঞ্জাইটো থাকে। দেন চুবেৰিনটো আপোনাৰ প্লান্টছৰ ৰিলেটেড আপুনি ক'ব পাৰে, কৰ্ক চেলত থাকে, কৰ্ক টিছু প্লান্টছত। চ' বেচিকেলি চিলিকা ডাইৰেক্ট এনচাৰ আপুনি গমে পাইছে চাগে। চ' নেক্সট কুৱেশ্যন নম্বৰ 11. পিটমছ আপুনি এইটো পাইছে, হুইচ ইজ ইউজ এজ ফুৱেল এণ্ড পেকিং মেটেৰিয়েল ফৰ লিভিং গুডছ ডিউ টু দ্য ৱাটাৰ ৰিটেইনিং কেপাচিটিজ অবটেইন ফ্ৰম, যোনটো পিটমছ হয় সেইটো কোনটো হয় দিছে। চ' পিটমছটো ডাইৰেক্টলি স্ফেগনাম, কমন কুৱেশ্যন হয়। অপশ্যন কেইটা মই কৈ দি আছোঁ, ফাৰ্ষ্টটো মাৰ্কেঞ্চিয়াটো লিভাৰ ৱৰ্ড হয়, লিভাৰ ৱৰ্ড। চ' পিট নবনায় অভিয়াছলি। ফিউনেৰিয়াটো মজ হয়, বাট পিট নবনায়। স্ফেগনামটোৰ কাৰেক্ট এনচাৰ। আৰু পলিট্ৰাইকাম এগেইন এ মজ, বাট পিট নবনায়। চ' অপশ্যন চি স্ফেগনাম, পিট মছ বুলি কয়।
So next question number 12. What is the evolutionary significance of heterospory observed in pteridophytes like Selaginella and Salvinia? So first of all, to apni pteridophytes example কেইটা যিমান পাৰে মনত ৰাখিব বা মানে গেমেটোফাইট example কেইটা মানে বস্তুখিনি গোটেইখিনি ব্ৰায়োফাইটছ pteridophytes example কেইটা মনত ৰাখিলে আপোনাৰ কিছুমান question solve হৈ যাব ডাইৰেক্ট হেনি কোৱা which of the following is pteridophytes. So ইয়াত সুধিছে আপোনাৰ কোনটো significant heterospory যোনটো আছে pteridophytes সেইটো evolutionary significance কি হয়। So আপুনি জানে চাগে এইটো কি মানে আপোনাৰ যোনটো seed formation এইটো এটা হেৰি হয় starting on. So the crucial precursor for the evolution of the seed habits. So option B to your correct answer. Option A to my do can it mark the complete elimination of the gametophytic phase. Now how to full because pteridophytes to apnar gametophytic phase to present thake complete elimination no hoy. So option C, it allowed a plant to produce identical spore for repeat propagation. So identical spore obviously no hoy. Eta apnar heterospore mane male or female dota beleg microspore for the male and megaspore for the female. Micro or megaspore obviously micro or mega beleg beleg hobo. So identical spore to no hoy. Okay. So the next is it eliminates the requirement of water for fertilization. Water pteridophytes water lage eliminate 100% eliminates one. So it option B is the correct answer. And then question number 13, in bryophytes the sporophytic generation is bryophytes or sporophytic generation to ki hoy. So question number 13 to answer to option C hobo, that is physically attached to and dependent on the gametophyte. So bryophyte apnar হেৰি হয় ফিজিক্যালি এটা যদি স্পোৰোফাইটিক ফেজ না এটা আপোনাৰ গেমেটোফাইটৰ লগত ডিপেন্ডেন্ট থাকে বেসিক্যালি ডিপেন্ডেন্ট আপোনাৰ টেৰিডোফাইটস হলে আপোনাৰ ইন্ডিপেন্ডেন্ট হৈ যায় বাট ব্ৰায়োফাইটলৈকে ডিপেন্ডেন্ট থাকে সো অপশন এ যোনটো দি আছে ফ্ৰী লিভিং ফটোসিনথেসিস এন্ড মেইন প্লান্ট বডি সো ফ্ৰী লিভিং নহয় ডিপেন্ডেন্ট হয় সো ফ্ৰী লিভিং টেৰিডোফাইটছত হয় এইটো কমপ্লিটলি অ্যাবসেন্ট ফ্রম দ্য লাইফ সাইকেল নয় টু ফলস হয় মানে ব্রায়োফাইটস তো মানে দুটা জেনারেশন অবভিয়াসলি থাকে স্পোরোফাইট গেমেটোফাইট সো অ্যাবসেন্ট তো নহয়. The next is produced directly from the microspore mother cell. The sporophyte to apnar zygote pora hoy. Zygote after fertilization zygote pora hoy mother cell directly no. So next question number 14. Question number 14 was apnar cycas root are symbiotically associated with cyanobacteria to fix nitrogen. These modified root are known as. So cycas root or coralloid roots thake cycas root. So basically it answer C, coralloid roots. So mycorrhizal roots to je hoy etu roots thake associated with fungi. So mycorrhizal roots to fungi thake cyanobacteria na thake. Then prop roots to apni gomai pai banyanthrit thake support or karone. Then tap roots obviously dangor roots hoy to fibrous root tap roots. So yet option C, coralloid roots. Cycas it is a coralloid roots monot rakhibo. The next question number 15. Double fertilization is a unique diagnostic feature restricted entirely to. So double fertilization hoy only and only angiosperm. So double fertilization of angiosperm hetu koi du apnar mane eta male gametes apnar fuse hobo egor logot one male gamete with egg, then next another one, then next is with two polar nuclei. এইটো আপনি থিওরি চাওতে চাগে বহুতবাৰ পঢ়িছেও সো এইটোৰ পৰা আপোনাৰ জাইগোট হয় আৰু এইটোৰ পৰা আপোনাৰ ট্ৰিপল ফিউজন হয় দ্যাট ইজ দ্য এন্ডোস্পার্ম হয় এন্ডোস্পার্ম এঞ্জিওস্পার্ম. নেক্সট আপোনাৰ অপশন এ টু কম আপোনাৰ অপশন এ জিমনোস্পার্মত আপোনাৰ ডাবল ফার্টিলাইজেশন নহয় এট অনলি একবাৰে হয় ফার্টিলাইজেশন. অপশন বি টেৰিডোফাইটছত আপোনাৰ ফ্লাৱাৰ্ছ নাই সো স্পোর্সৰ পৰা ৰিপ্ৰডিউস কৰে দেন ব্রায়োফাইটস তো বেসিক্যালি টেরিডোফাইটস না হতে ব্রায়োফাইটস তো নহয় এটো স্পোৰৰ পৰা আহি হয়. The next is question number 16. The Holfos type and frond constitute the plant body. So body in which algal family? So কোনটো algal family আপনার Holfos type আৰু frond বুলি bifurcate কৰা আছে. So আমি গ্ৰীণ algae কথা যদি চাও গ্ৰীণ algae জানা কি thallus তো বহুত সিম্পল হয়. গ্ৰীণ algae thallus তো বহুত সিম্পল হয়. thallus is simple. So কি সিম্পল হয়. সে কোটা ডিস্টিংটিভ এরি ভাগ করা নাই. সো ব্রাউন algae আপনার ডাইরেক্ট আনসার এইটো আনসার হয় মাইডোমাস. ব্রাউন algae তো আপনার Holfos অ্যাটাচমেন্টৰ কাৰণে যোনটো একদম বেছত থাকে Holfos তো আপনার Holfos যোনটো এইচ পৰি দিছো টু ফৰ অ্যাটাচমেন্ট আৰু টাইপ তো আপোনাৰ থাকে স্টিম টাইপ হয় এটা প্ল্যান্টছৰ স্টিম যেনেকে আৰু ফ্ৰন্ট তো আপোনাৰ লিফ তিনিটাত ভাগ কৰা থাকে. বাকি ৰেড algae তো যোনটো আপোনাৰ ৰেড algae আপোনাৰ হেৰি থাকে ফিলামেন্টাছ বা ব্ৰাঞ্চ থাকে একচুয়ালি ৰেড algae তো ব্ৰাঞ্চ থাকে ইয়াত আপোনাৰ ভাগ না থাকে বাট ব্ৰাঞ্চ থাকে. আৰু বাকি গোল্ডেন algae তো আপোনাৰ জানে মাইক্ৰোস্কোপিক প্লাংটনিক algae বুলি কয় গোল্ডেন algae. The next question number 17. In gymnosperm, the endosperm is formed.
জিমনোস্পাৰ্মত আপোনাৰ কোনটো হয়? অপশ্যন এ আছে বিফৰ ফাৰ্টিলাইজেশ্যন এণ্ড ইজ হেপ্লইড। চ' প্ৰথমটোৱে কাৰেক্ট এনচাৰ হয়, বিফৰ ফাৰ্টিলাইজেশ্যন হয় আৰু এইটো হেপ্লইড হয় জিমনোস্পাৰ্মত, এণ্ডোস্পাৰ্ম ফৰ্ম হয়। বাকী এই যোনটো আপোনাৰ ট্ৰিপ্লইড ফৰ্মেশ্যন হয় আফটাৰ ফাৰ্টিলাইজেশ্যন সেইটো আপোনাৰ কেছ এনজিঅস্পাৰ্মৰ কেছ। জাষ্ট অলপ আগত কুৱেশ্যনটোত পালোঁ যে আমি এনজিঅস্পাৰ্ম ট্ৰিপ্লইড ফিউজন এনজিঅস্পাৰ্মত হয়, এইটো ডাবল ডিউৰিং ফাৰ্টিলাইজেশ্যন এণ্ড ইজ ডিপ্লইড। কুৱেশ্যন নম্বৰ অপশ্যন চি ডিউৰিং ফাৰ্টিলাইজেশ্যন এইটোতো নহয়, বাই ফিউজন অফ টু পলাৰ নিউক্লিয়াৰ উইথ মেল গেমেটছ। এইটো আপোনাৰ ট্ৰিপল ফিউজনৰে কথা কৈছে, টু পলাৰ নিউক্লিয়াৰ, এইটো আপোনাৰ এনজিঅস্পাৰ্মৰে কেৰেক্টাৰিষ্টিক্স। অপশ্যন বি বিফৰ ফাৰ্টিলাইজেশ্যন, জিমনোস্পাৰ্মত এণ্ডোস্পাৰ্মটো ফাৰ্টিলাইজেশ্যন হোৱাৰ আগতে হয় আৰু তাৰ হেৰি হয় এন, প্লইডি নম্বৰ এন। Question number 18. Floridian stars, which has a structurally similar to amylopectin and glycogen, is the stored food material in Floridian stars ক'ত থকা? So first আমি চাওঁ ক্লোৰোফাইচিট। ক্লোৰোফাইচিট থাকে আপোনাৰ ট্ৰু ষ্টাৰ্ছ বুলি ক'ব পাৰি, একচুৱেলি যোনটো ষ্টাৰ্ছ হয় থাকে। দেন ফেঅফাইচিট থাকে আপোনাৰ লেমিনাৰিন মেনিটল ষ্ট'ৰ কৰে। এন চি ডি ডাইৰেক্ট আছে এই চব, লেমিনাৰিন এণ্ড মেনিটল কি থাকে বুলিও আহি যাব পাৰে কুৱেশ্যনটো, চব মনত ৰাখিব। চ' দেন অপশ্যন চি ৰড'ফাইচিট, এইটো কাৰেক্ট হয়, ফ্লৰিডিয়ান ষ্টাৰ ষ্ট'ৰ কৰে। আৰু এইটো চিমিলাৰ ফ্লৰিডিয়ান ষ্টাৰ্ছটো চিমিলাৰ হয় আপোনাৰ এমাইলোপেক্টিন এণ্ড গ্লাইক'জেন, এইটো আছে এন চি ডি, এমাইলোপেক্টিন টেবুল এখন যে আছে এন চি ডি তাত আছে, এণ্ড গ্লাইক'জেন। দ্য নেক্সট ইজ জেন্থোফাইচিন। জেন্থোফাইচিন অইল ষ্ট'ৰ কৰে, এনেকৈ আছে এন চি ডি ষ্ট'ৰ অইল বুলি। চ' অপশ্যন চি ৰড'ফাইচিন ফ্লৰিডিয়ান ষ্টাৰ্ছ। দ্য নেক্সট কুৱেশ্যন নম্বৰ 19. প্ৰথেলাছ ইণ্টেৰিডোফাইটছ ৰিপ্ৰেজেণ্টা। চ' প্ৰথেলাছটো হয় আপোনাৰ গেমেটোফাইটিক হয় একচুৱেলি, ফটোচিন্থেটিক গেমেটোফাইটিক, অপশ্যন বি হয়। এইটো ইনকনস্পিচিয়াছ স্মল, সেইটো ডমিনেণ্ট ভাস্কুলাৰ স্প'ৰফাইটিক নহয়, বিকজ আপোনাৰ এইটো গেমেটোফাইটিক, স্প'ৰফাইটিকটো নহয়। চ' স্পেচিয়েল প্ৰটেক্টিভ লেয়াৰ, চ' লেয়াৰো নহয়। ষ্ট্ৰাকচাৰেল ফ্ৰম আফটাৰ ট্ৰিপল ফিউজন, চ' ট্ৰিপল ফিউজনৰ কথা নাই, ট্ৰিপল ফিউজনটো জাষ্ট এনজিঅস্পাৰ্মৰ কনচেপ্ট হয়। Next, question number 20. Independent alternation of generation where both sporophytes and gametophytes are free living and physically independent is observed in. So gametophytic আৰু sporophytic free living হয় আপোনাৰ starting pteridophytes পৰা। So বাকী bryophytes আপোনাৰ dependent থাকে, sporophyte dependent থাকে gametophyte ওপৰত, আৰু বাকী জিমনোস্পাৰ্ম আৰু এনজিঅস্পাৰ্মৰ sporophyte gametophyte to depend থাকে, gametophyte depends on sporophyte. So only pteridophytes is something जो दोता independently থাকে, sporophyte और gametophyte.